নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 5 গ কোচ ৰাজবংশীসকলৰ বিহু, বেখমা বা বিহুৱা, পুহুনা আৰু কাতিগাছা। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ আৰু লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু আগৰ ইউনিটকেইটা যদি ভিডিঅ'সমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, সাত বেখমা বুলি কাক কয়? চ'ত মাহৰ সংক্ৰান্তিৰ পৰা পশ্চিম অসমৰ কোচ ৰাজবংশীসকলে বেখমা বা বিহুৱা পালন কৰে। ইয়াক বহুতে সাত বেখমা বুলি কয়। সাত বেখমা যেন সাত বিহুটিৰে অন্য নাম। চ'ত মাহৰ সংক্ৰান্তি বা দুমাহীটো ৰাজবংশীসকলৰ মাজত বেখমা সংক্ৰান্তি বুলি প্ৰচলিত। কিছুমানে সেই দিনটোক বেখমা, বিহুমা বা বিহুৱা বুলি কয়। কথিত আছে মহাৰাজ শিৱসিংহই এই বিহুব বা বিখমা সংক্ৰান্তিৰ দিনা জন্মিছিল কাৰণে ইয়াক বিহুৱা বোলা হৈছিল। বিহুবন শব্দটোৰ পৰা বেখমা বা বিহুমা শব্দটোৰ উৎপত্তি হৈছে, নতুবা বেখমা বা বিহুমা শব্দৰ পৰাই বিহুবন শব্দটো উৎপত্তি হ'ব পাৰে বুলি ধাৰণা কৰে। প্ৰশ্ন নম্বৰ 2, ধুনি কি? পুহৰ দুমাহী বা সংক্ৰান্তিৰ আগৰে পৰা কোচ ৰাজবংশী যুৱকসকলে ওচৰৰ হাবি বননিৰ পৰা খৰি সংগ্ৰহ কৰি ধুনি সজায়। ধুনি মেজি সদৃশ। সংক্ৰান্তিৰ দিনা যুৱকসকলে পথাৰ বা নৈৰ কাষত অস্থায়ীভাৱে ঘৰ সাজি ধুনি তৈয়াৰ কৰে। নিশা যাপন কৰি বোন ভাত বা ভোজ ভাত খায় আৰু ৰাতিপুৱা ধুনি জ্বলাই ভেলাঘৰ পোৰে। প্ৰশ্ন নম্বৰ 3, বাহুমাৰা বা বাওমাৰা বুলি কাক কোৱা হয়? উত্তৰটো হ'ব সমূহীয়া মাছ ধৰাক ৰাজবংশী ভাষাত বাহুমাৰা বা বাওমাৰা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 4, অথৰ্ববেদ বা ঐতৰেয় ব্ৰাহ্মণ আদি প্ৰাচীন শাস্ত্ৰবোৰত বিহুবনক কি দিন বুলি বুজোৱা হৈছিল? অথৰ্ববেদ বা ঐতৰেয় ব্ৰাহ্মণ আদি প্ৰাচীন শাস্ত্ৰবোৰত বিহুবন যাগযজ্ঞ কৰা এটি দিনক বুজোৱা হৈছিল। আৰ্যেতৰ কোচসকলে আৰ্য ধৰ্ম আৰু ভাষা গ্ৰহণ কৰি সংস্কৃতৰ বিহুবনক হয়তো বিহুব, বিহুম বা বেখমা আৰু পৰৱৰ্তী পৰ্যায়ত বেখমা বুলিছিল। খেতি বাতিৰ সুব্যৱস্থাৰ কাৰণে আৰ্যসকলে বিহুব দিনত যাগযজ্ঞৰ আয়োজন কৰিছিল। আৰ্যসকলৰ আগমনৰ পূৰ্বতে এই অঞ্চলত মংগোলীয়া প্ৰজাতিৰ লোকসকলে খেতি বাতি আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী বৰ্ণ হিন্দুৰ ৰীতি নীতি গ্ৰহণ কৰিও কোচসকলে ৰাজবংশী হোৱাৰ পিছতো ইয়াক বিহুব বা বিখৱা অথবা বিখমা বুলি কোৱাৰ ধাৰণা অব্যাহত ৰাখিছিল। অকল কোচ ৰাজবংশীসকলেই নহয়, ভাৰতৰ অন্যান্য জনগোষ্ঠীৰ মাজতো এই দিনটোক বিহুব বুলি কোৱাৰ কথা পোৱা যায়। দক্ষিণ ভাৰতৰ নায়াৰসকলে নতুন বছৰৰ উৎসৱক বিহু বুলি কয়। হিমালয়ৰ নামনিত খচসকলৰ মাজতো বিহু উৎসৱ বা মেলা আছে। প্ৰশ্ন নম্বৰ 5, কোচ ৰাজবংশীসকলে পুহুনা বুলি কোনটো বিহুক বুজায়? পুহুনাৰ চমু আভাস দাঙি ধৰা। অসমীয়া মাঘ বিহুক কোচ ৰাজবংশীসকলে পুহুনা বুলি কয়। পুহ মাহৰ সংক্ৰান্তিৰ দিনটোত কোচ ৰাজবংশীসকলে পুহুনা উৎসৱ পালন কৰে। ইয়াক পিঠা খোৱা উৎসৱ বুলিও কোৱা হয়। এই সংক্ৰান্তিতে কোচ ৰাজবংশীসকলে সোণাৰাই, কালীচণ্ডী, বাস্ত, ক্ষেত্ৰীলক্ষী আদি দেৱতাৰ পূজা কৰে। গোটেই পুহ মাহটো সোণাৰাই, কালীচণ্ডীৰ মাগন মাগি যিবোৰ ধান আৰু চাউল গোটাই সেইবোৰৰ কিছু অংশ বিক্ৰী কৰি তাৰে ধনেৰে উল্লেখিত দেৱতাৰ পূজা পতা হয় আৰু একেলগে বোন ভাত বা প্ৰীতি ভোজ খোৱা দেখা যায়। প্ৰতিঘৰ ৰাজবংশী পৰিয়ালতে পুহুনাৰ কাৰণে নানা ধৰণৰ পিঠা, মূলা বা মোৱা, পুৰি, মুড়ি, চিৰা, সান্দহ তৈয়াৰ কৰাৰ লগতে ধুনি জ্বলায়। কেতিয়াবা সমূহীয়াভাৱে এই কাম কৰা হয়। কৃষিজীৱী কোচ ৰাজবংশীসকলে শালি ধানৰ খেতি চপোৱাৰ পিছত এই উৎসৱ পালন কৰে। কোনো ঠাইত 2-3 দিনলৈকে পুহুনা পালন কৰা দেখা যায়।